ব্লেংক পেপাৰত চাইন লওক মই সব সলভ কৰি আছো ব্লেংক পেপাৰ আমি যে আপোনাক শাৰীৰিক আৰু মানসিক টৰ্চাৰ দিয়া নাই তাৰে সহি বুজিলে আকৌ কৰা নাইতো আমি দেখি আছো না সহি কৰাকে আৰু কিবা দিবা লগা আছে যদি দে কেছটো এখনিতে লাফা দফা কৰা ইমান মাৰ খোৱাৰ পাছত আৰু পইচা দিব লাগিব যিটো দেখিছো তুমি পইচা দেহত চাকৰি হেৰাবা চাকৰি হেৰাব নোৱাৰা তে আমি কমতে কৰা অ' বাইদেউ গোটাম খাই ফূৰ্তি তামচা কৰি চাহ চিগৰা খাওঁ তো আৰু কেছটো ইমানতে লাফা দফা কৰক না কি এক্সকিউজ মি মোক কিবা কৈছে এইখনে কঁঠালকুছি নহয় জানো কঁঠালকুছি ইয়াতেতো কঁঠালকুছি নামৰ জেগা নাই কঁঠালকুছি নহয় কঁঠালকুছি কটলাকুছি অ' কটলাকুছি কাৰ ঘৰত যাব অ' ফোন নম্বৰটো কালেক্ট কৰোঁতে ভুল হ'ল নহয় ফোন নম্বৰটো নাই মানুহৰ ঘৰত যাব ফোন নম্বৰ কিয় লাগে দিয়ক বাদ দিয়ক ফোন নম্বৰ ঘৰ নাই নহয় ভাড়াতে থাকে মিহিৰাম চুতীয়া শিৱসাগৰত ঘৰ মাষ্টৰ চাকৰি কৰে যে বৰলা ইয়াত ইমান পপুলাৰ নে অ'কে থেংক ইউ দেই থেংক ইউ আপোনাক লগ পাই বৰ ভাল লাগিল হেৰি বৰলা মানে মিহিৰামে আপোনাক চিনি পায় ন হাফিজ ভাইক লাগাল পা বুলি ক'ব নিশ্চয় আপোনাক লগ পাই বৰ ভাল লাগিল দেই এতিয়া গৈ থাকো দেই বাই আকৌ হেৰি এড্ৰেছটো নানে অ' পাহৰিয়ে গৈছিল নহয় দিয়ক দিয়ক বলক বলক যায়ো থাকিম আৰু কথাও পাতি থাকিম বলক ব'লক আকৌ অ পেহী কি হ'ল কি হলে ধপচকে শব্দ এটা শুনিলো কিবা শুনলি তই ধুপুচকে কিবা এটা শুনিলো মই আকৌ তুমি পৰা বুলিহে ভাবিছিলো মই পঢ়া নাই যা তেনেহলে এইটো কিহৰ শব্দ ও চাদৰ মেখেলাযোৰ পৰছি কতা তোমাৰ হাতত দেখোন চাদৰ মেখেলা নায়েই মই পিন্ধা জোৰে পৰছিলে পিন্ধা যোৱে অ তাৰমানে তুমি পৰিছিলা চকু লগা হেনুছিলে চকু লাগিছিল বিচনাত গৈ নুশুলা কিয় ৰাতিটো নুশুলা হবলা কাণৰ কাষতে ফোনটো লৈ গুণগুণকে থাকলি টোপনি আহে কাৰ ফোন আহিছিলে এই ৰাতিখেন ডালিং আজি আহিব ৰাতি ফোন কৰিছিল তাকে কলা কবা সময় নাপলা কাৰ এই মাজৰাতিখেনে সময় পালা নহয় আমি আইকে নাথাকো যে এখেতে মোক বহুত মৰম কয় পেহী থৈ মৰম এই মাজৰাতিখেন ঘুমবা নেদাটো একো মৰম নহয় নহয় অ পেহী কবলৈ লাজ নকওঁ ডালিং ৰাতি অলপ ৰোমান্টিক মুডত আহিছিল কক আছিল জীয়াকৰ ঘৰক যায়ও এই গুৱাহাটী হেন জাগাত মাজৰাতিখেন কিহৰ ঘট ঘটকে ঘূৰি ফুৰে ঘূৰি ফুৰা নাই অ ৰোমান্টিক মুডলৈ আহিছিল সেইগিলা জাগা কিবা ভাল নাকি এ ৰাতি যি আহে দিনত আহিবা নৰে হে হৰি কেনেকে নুবুজাও মই এ বাদ দিয়া এতিয়া তুমি বুজিও লাভ নাই নহয় তে কি আগা ৰাতি তোৰ ফোনটোই ঘুমাবা নেদলাক আৰু পিছা ৰাতি বৰষুণটোই ঘুমাবা নেদলাক বৰষুণ যোৱাৰ পিছত যি এটা ঠাণ্ডা নামলাক তাতে আৰু হৰহৰকে ফেন দি থৈছা ক'ত আৰু ঘুমটি আহে কলে ফেনখন অফ কৰি দিলোহেঁতেন ইটা আৰু অফ কৰবা নালগে যা যা এক কাপ চাহ কাৰাকে দি ঘুমটি মজাটো ভাঙক যা তুমি বহা মই চাহ একাপ আনি আছো যা কাক বিচিছে নমস্কাৰ আপোনালোকৰ ঘৰতে আমাৰ গাঁৱৰ বকমাষ্টাৰ থাকে আকৌ বৰলা মিহি কুৰ্মা আহা মিহি কুমাৰ নহয় মিহিৰাম আমাৰ গাঁৱত সকলোৱে তাক বৰলা বুলি মাতে সেইগিলা গাঁৱলীয়া হিষ্ট্ৰী আপুনিহে জানিব মোৰতে থাকাটো ঐ উঠাই নাই কিজানি
তেনে আপোনালোকতে দুআষাৰ কথা পাতো ন পাতো দিয়ক বহক 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 অ' মোৰ তিৰি কিন্তু বাহিৰা ধোৱাই নাই তাক গিলি চাহতে অলপ দেৰি হ'ব চাহ তাহ মাৰক বুলিহে হাও হাঁহিলে যে অ' আপোনাৰ আৰু কেৰপাৰ মাজত তামাম জম্বুহে কথাই কথাই দেখোন বুজিলে দেই সকলোৰে লগত চিনাকি হ'ম আচ্ছা আপুনি কওকচোন আপোনাৰ এনেকুৱা অৱস্থা কেতিয়াবা হ'ল কি অৱস্থা হ'ল মোৰ নহয় মানে আপোনাৰ এই তালুকদাৰ হোৱা কিমান দিন হ'ল মানে এই এইটো মোৰ সৰুৰে কেছ দক হা সৰুৰে মানে 20 বছৰ মান আগৰ পে হাফ তালুকদাৰ হৈ আছো ইটাৰ ফুল তালুকদাৰ হৈ গেলো কেনা কৰে হে ঐ মি কুৰ্মা তোৰ কুৰ্মা আহিছি হে বৰলা আৰে হজমুলা ক'ৰ পৰা আহিলি কম চব কম ৰ কিন্তু হঠাৎ এনেকে তোৰ ফোন নম্বৰটো পালো নহয় কিন্তু না মোৰ ফোন নম্বৰটো কিয় এই যে 98 সেইটো তাত সেইটো 19 শতিকাৰ বিংশ শতিকাত চেঞ্জ হৈছে নহয় ভিতৰলৈ আহ। বল আপোনাৰ ব্যৱস্থাটো মই অতি সোনকালে কৰি আছো খিলি অ খিলি দে কি আছে খাবা দি কামক যাওঁ সোনকালে ইমান দেৰি কিয় কৰলা ক'ত গৈছিল গেছিলো ৰ এক জাগাত ক'ত গৈছিল আল্লাহৰ মেহৰবানীত এটা বৰ ভাল মানুহ লাগাল পালোৱে কাক ডাক্তৰ হেন মানুহ চিকিৎসা কৰে কি নকৰে তাকে নুসুধা কিয় কি কৰে চব চিকিৎসা কৰে খৰ খুজতি পেটৰ বেমাৰ চুলি যাৱা আৰু মাইক বাপেক হোৱাও দিব পাৰে কি নকৱে দিয়ক যাও বলক যাম ৰ ক'ত ঘৰ খৰ বেলেগত ওপৰ আসামত ইয়াতে গুৱাহাটীত থাকে মাষ্টৰ ভাইজানত তাতে আহিছে থাকব কেইদিনমান মাষ্টৰ ভাইজানৰ ঘৰত মাষ্টৰ ভাইজানৰ মস্ত বন্ধু একদিন আমাৰ ঘৰকো লৈ আহিবচোন আনিম ৰ আগতে থিতাপি লাগবা দি যা কি আছে মোক খাবা দি ৰ'ব বাৰু এই ক তোৰ খবৰ ক খবৰ আছো আৰু কোনো ৰকমে ঘৰ সংসাৰ আছে মই জানো ৰচোন ৰ শেহতীয়াভাৱে তই ল'ৰা ছোৱালী এহাল থকা বিধৱা মাইকী এজনীক বিয়া নকৰাইছিলি জানো দে ঐ পাঞ্জাৱ যে তাই নিজা ঘৰ নহয় সেইখন সংসাৰ চেঞ্জ হ'ল নহয় হা কি ক এতিয়া এতিয়া আম্বাই ফটাইছিল তাকো আগৰজনী কিয় এৰিলি তাই ল'ৰা এটা নাছিল জানো আছিল ডাঙৰটো এদিন মাল খাই পেলাই দগৰা পিটন দিলে কাক মাকে ওলাই আহিবলৈ ক'লে আকৌ ওলাই আহিলো দিছ এতিয়া এজনী পিছে ছোৱালী দুজনী তোৰ ভাগৰ নে আগৰ ভাগৰ আগৰ ভাগৰ এজনীৰ লগত কিমান দিন থাকিবি এইজনী 3 নম্বৰহে সমাপ্ত কৰিলো ঐ ছোৱালীয়ে যদি মাৰধৰ কৰে ছোৱালীয়ে মাৰধৰ নকয় অৱশ্যে হয় বেলেগ এটা ভয়হে আছে কি ছোৱালীৰ বিয়াৰ পিছত জোঁৱায়েকে যদি মাৰধৰ কৰে এনেকুৱা নহয় হ'লে কি কৰিবি 4 নম্বৰজনী বিচাৰিব নোৱাৰে তেতিয়ালৈ তাৰ বয়সে নাথাকে আৰে পুৰুষৰ কোনো বয়সৰ কথাই নাহে আচ্ছা মোৰ কথা বাদ দেচোন তই যে বিয়া নাপাতিলি কিয় বিচাৰিয়ে আছো হা আচ্ছা তই এটা কাম কৰিব পাৰ মোৰ শেহতীয়া পক্ষৰ ডাঙৰজনীৰ লগত পাৰ কিন্তু হা ভালনে মিলিবনে ঐ পাগল হৈছ নেকি ই মোৰ লগৰ হয়নে হা ইয়াক মই সৰু বুলি মাতিম এই ভগৱান কি যে দিনকাল পৰিল মোৰ কিয়া কি বাগতে পাম যোৱা বেলু না নৈ বহি আছ দেখোন পামে গেছি মোৰ কিয়া পাম যাবা দিছ চাইকেলৰ দোকানত যাই পাম মাৰি আনিব লাগিব মোৰ মনটো মস্ত দুখ লাগি আছে কিয়া আপুনি আজিকালি মোৰ পেৰে কথা গিলা লুকৈ কি কথা এই সোপা টকা ক'ত পালাক তুমি ক'ত পালা মই আপোনাৰ পকেটত পাইছো টাকা মাখা দেখি মই আচৰিত হৈ গৈছো জানে না আচৰিত আৰু কিয় হবা লাগে পানীত জিংকে মাছ থাকে জংঘলত জিংকে বাঘ থাকে তিৰিৰ মূৰত জিংকে গবাত থাকে মানুহৰ পকেটত জিংকে টাকা থাকে এইটো আৰু কি আচৰিত হবা লগা কথা হ'ল টাকা পকেটত আহিল কেংকে টাকাৰ ক'ৰবাত ভৰি থাকে নেকি ময়ে আনিছো মই থৈছো পকেটত পালাক ক'ত হে আজিছো ৰাস্তাত পৰি থকা টাকা বুলি ভাবছিলা নাকি কাম বনো দেখোন কৰা নাই পাগলা হৈছ না কি হোৱা নাই হম টাকা ক'ত পালাক ক কিতা নাইট ডিউটি মাখাজি কৰিছিলো
সেইগিলাৰ পে'মেণ্ট পাইছোঁ কেইনা পালাক কালি পাইছোঁ হা মোক কিয় কোৱা নাছিল বয়া পাইছো যাক মই আপোনাক এই কম বুলি পাহৰি আছিলোঁ হা এই সোপা টাকা আপুনি ঘৰত কিয় ৰাখি থৈ দিছি কমাই মাটি চাটি এক টুকুৰা কিনি থব এখনি টাকাই দি ভাল বুদ্ধি দিছো খেতি কৰিব পাৰিব এখনি টাকাই দি খেতি কৰা মাটি নাপ তে কি মাটি পাম এই মনোজাতে যি ট্ৰেক্টৰে দি বেচে যি নদীৰ বালা মাটি সেই মাটি পাবা প্ৰেম অ প্ৰেম আহিলে ডালিং কি মুখলৈ দেখোন ভেবা লাগি চাই আছ মুখখন একেবাৰে শুকাই আহিছেচোন এৰাও এই জাৰ্ণিটো একদম তোৰ ভাল নালাগিল বুজিছ জাৰ্ণি হ'লে দীঘলীয়া হ'ব লাগে নহ'লে একেবাৰে ছুটি হ'ব লাগে মজলীয়া ৩-৪ ঘণ্টাৰ জাৰ্ণি বৰ বৰিং তাকেই মুখখন একেবাৰে শুকাই আহিছে ভাবি আছিলো কিবা এটা হ'লগে কিবা এটা কি ভাবি আছিলিনো ৰাতি ফোন কৰি মিঠা মিঠা কথা কওঁতে ভাবিছিলো মাৰ্ভেলাছ ৰোমান্টিক মুখ এখন লৈ আহিব আহিছে শুকান মুখ এখন লৈ কি কথা কওঁ এইমাত্ৰ গা পা ধুই ফ্ৰেছ হৈ যাম আচ্ছা এনিৱে চব ঠিকে থাকে আছেনে চব ঠিকেই আছিলে সৰু কথা এটাতহে ভীষণ লাজ পালো কি কথা অ' আপুনি আজি এবাৰ গাঁওবুঢ়াৰ ওচৰলৈ যাব লাগিব কিয় চব আপোনাৰ কাৰণেই হৈছে মোৰ কাৰণে তো চব আপোনাৰ কাৰণেই হৈছে যাওঁতে কেছ টকা অকণ সৰহকৈ দি থৈ যাব নোৱাৰিলে চুতীয়াই দেখোন শিকাই দিছিলে ATM কাৰ্ডখন দি থৈ গৈছিলোঁ তোক হ'ল কি হ'ল প্ৰথমবাৰ কাৰণে ATMত হেঁচি হেঁচি ভৰাওঁতে বাপেকে ভাগিয়ে থাকিল ATM কাৰ্ডখন নহয় আপোনাৰ ভোটাৰ আইডিখন কি অ মাই এত দাদাৰ ঘৰত কি আইছি হে কি হ'ব আৰু মানুহ আহিছি বাপ্পা ঐ মাথা চাথা গৰম কৰি মাৰে হে কি কৈছি তো আইবেৰ পেৰে ও পাৰা বকা দি বক্সি মানে বক্সি হে খুৰীদৰ নমস্কাৰ নমস্কাৰ বাইদেউ নমস্কাৰ অ' বাইদেউ মই বোলো নমস্কাৰ মোক কিবা কৈছি অ' বাইদেউ মই হাজমোলা আপুনি মোক কিয় বাইদেউ বুলছি হে মানে দেখছি মাই এই মস্ত মানুহটো মোক বাইদেউ বোলে ভণ্টি বুলি মাতিবা হে বাবা তোমাতকে বহুত সৰু হ'ব য নহয় মই মানে তাক সন্মানহে দিছোঁ এনাই লাজ লাগা সন্মান দিবা নালগে ৰাম একেটা মানে কথাটো বুজাই নাই চব বুজছো দক মোৰ আপুনি বহু বয়স হোৱা বুলি ভাবছি বেছি বয়স হোৱা নাই আকুৰি 5 বছৰে হোৱা নাই মাইকো দুখ লাগে অ' গুৰু আপোনাৰ গাটো ভালে আছে ক'তনো ভালে বাবা হাই প্ৰেছাৰ গাৰ বিষ এগলা মল্লিৰ লগত যাব দে আপুনি যে মৰিব সেইটো খাটাং কি কলা নহয় আপুনি যে মৰিব সেইটো খাটাং ময়ো মৰিম খাটাং মানে পৃথিৱীত জন্ম হ'লে মৰিবতো লাগিব সেইটো খাটাং কিন্তু আপুনি যে হাই প্ৰেছাৰ আৰু বিষত নমৰে সেইটোও খাটাং তে কিহত মৰিম বজ্ৰপাতত পৰি মৰিম এই হাজমোলা আহিছোঁ যেতিয়া আপোনাক যে আৰোগ্য কৰি যাম সেইটোও খাটাং তুমি ডাক্তৰ মই হাজমোলা মোৰ গোন্ধ পালেই সকলো বেমাৰ হজম হৈ যায় ঐ ইয়াক কেনেকৈ বিদায় দিয় এতিয়া যা বুলিতো ক'ব নোৱাৰো ইমান অকণমান ৰুমটোত 3টা মানুহ যাবলৈ ক ক যদি তই ক মই ক'ব নোৱাৰো আৰে মই তোৰ আলহী তোৰ বেলেগ এজন আলহী আকৌ মই কেনেকৈ যাবলৈ কওঁ মই এতিয়া কি কৰোঁ এটা কাম কৰোঁ দে সন্ধিয়াৰ গাড়ীত ময়ে শিৱসাগৰলৈ যাওঁগৈ তোৰ স্কুল এৰি পেলাম চব পাগল হৈছ নেকি বাপ্পা ঐ পিছ কি মাল আহিলে ভাই এই আমাৰ গাঁৱৰে মস্ত কামোৰ এডাল হক দক ভাই হক দক বন্ধু বান্ধৱৰ মাজত এনেকে কামবিৰকেই থাকিব লাগিব এই ওচৰতে ক'ৰবাত ভাড়া ৰুম পোৱা যাব নেকি বুধেশ্বৰ আৰু হজমোলাক মোৰ ৰুমতে থাকিবলৈ দি মই নতুন ৰুমটোতে থাকিম তোৰ নিজৰ ৰুমটো এৰি থৈ তই বেলেগত থাকিবিগৈ হ'ব দে বুজিলোঁ ৰাতিৰ গাড়ীতে মই শিৱসাগৰলৈ গুচি যাম হ'ব কি হ'ব এমি গুৰুমা কি দিয়ক ছাৰ ভাল দিয়া ভালে আছে আচ্ছা গুৱাহাটীৰ পৰা কোনদিনা আহিলা এই অলপ আগত পাইছোঁ 1 ঘণ্টামান হ'ল আচ্ছা হাফিজ মই তোমাক এটা কথা সোধোৱে এই আমাৰ গাঁৱৰ যে গাঁওবুঢ়াজন তাৰ নামটো কি আছিলে মানে ছাৰ নাজানা জানো ৰ'ব কোনটো গাঁওবুঢ়া লাগে আপোনাক এখন গাঁৱত
এজনেই গাঁওবুঢ়া থাকে। নহয় দিয়ক ছাৰ আমাৰ গাঁৱৰ চবতকৈ বুঢ়া হ'ল হাকিম এটা আৰু চৰকাৰে পাতি দিয়াটো হৈছে সৰু ধন কম বয়সৰ আমাতকৈও সৰু এথেন আপোনাক কাক লাগে এই চৰকাৰীজনকে লাগে বুজিছা। মই তাক চিনি পাওঁ, খালি সেই ভাবি ভাবি নামটোহে মনলৈ আনিব পৰা নাছিলোঁ। ব'লা উঠক 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 ছাৰ